পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ৰ প্ৰথম ভাগত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে মাকক কৈ আছিল, বিভানে কোৱা কথা, তুমি কোৱা কথা, সকলোৱে কোৱা কথা শুনিলোঁ, কিন্তু মই কোৱা কথা কোনেও নুশুনিলে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সমৰ গুৰিত প্ৰিয়মে বেদক বৰমালা পিন্ধাইছিলে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বিভানে খঙতে অনুৰ হাতত ধৰিছিলে আৰু কৈছিলে ব। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৰ খুবেই খং উঠিছিলে আৰু কৈছিলে বিভান হাত এৰা। তেতিয়া আমি দেখিবলৈ পাইছোঁ পুনৰ বিভানে অনুক খঙত কৈছিল, এইখন হাত মই এৰিবলৈ ধৰা নাছিলোঁ, বহা। আনপিনে আমি দেখিবলৈ পাইছোঁ প্ৰম'ত বেদয়ে বৰমালা পিন্ধাবলৈ গৈ আছিলে প্ৰিয়মক আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ অনুৱে দৌৰি আহিছিলে আৰু কিবা চাই আচৰিত হৈ পৰিছিলে। সেই বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু কি ভাবে? বেদু আৰু প্ৰিয়মৰ বিয়াখন হৈ গ'ল নেকি? অনু আহোঁতে দেৰি কৰিছে নেকি? বাৰু আপোনালোকৰ মন্তব্য কি? মোৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব। আৰু অনু আৰু বেদৰ বিয়া হোৱাটো বাৰু কোনে কোনে বিচাৰে মোৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকৰ ফুল এপিছডটো খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিবলৈ নাপাহৰিব।